Hello everyone, good morning সকলোকে আৰু নমস্কাৰ ধেমাজি পৰিবৰ হেলেন প্ৰফৰ পৰা মই আপোনালোক সকলোকে আজি এই মৰ্নিং লাইভলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোকে লাইভটো চাই ভাল পাব সোনকালে আপোনালোকে আজি লাইভত জয়েন হৈ লব আপোনালোকৰ বাবে বহুতখিনি ধুনীয়া কালেকচন লৈ আহিছো লগতে বহুতো কম প্ৰাইজত পাই যাব তেন্তে আহক আজি আমাৰ ফাৰ্ষ্টৰ সৈতে ষ্টাৰ্ট কৰি যাও আজি ফাৰ্ষ্টতে আপোনালোকৰ বাবে লৈ আহিছো যে ৰয়েল ব্লু কালাৰতে পদ্মিনী বাই পদ্মিনী এইটো মিক্সিং জোৰা হৈতে আৰম্ভ কৰিব লৈছো ইয়াতে ফুলবোৰ আপোনালোকে মাল্টি কালাৰতে পাই যাব আৰু এইটো হৈছে ইয়াৰে চাদৰ আঁচলটো বিছনিকে আপোনালোকক দুটাকৈ ৰখা হৈছে আৰু লগতে গাত কৰি দিয়া হৈছে চাৰিটাকৈ বৰফিতে বুটাকৈ ইয়াতে ৰাখিছে কাপোৰযোৰ বুটাবোৰ আৰু বহুতে বেছি ধুনীয়া হয় এইটো ৰয়েল ব্লু কালাৰ মিক্সিং জোৰাটো যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব এইটোৰ প্ৰাইচটো আহিব 5,000 টকাতে এইটো আপোনালোকে জোৰাযোৰ ল'ব পাৰিব সোনকালে স্ক্ৰীনশ্বট মাৰিব আৰু লগতে যদি বেলেগো কিবা জোৰা বা কালেকচন চাব বিচাৰে মোক আপোনালোকে কমেন্ট কৰি কিনে জনাব পাৰিব আৰু ইয়াতে দেখুৱাইটো মোৰ পটিবোৰ এয়া হৈছে ইয়াৰে পটিয়াতে সব পুৰা ফুল পটিকৈ ৰাখিছে ইয়াতে চাদৰৰ কাখৰ বাবে আৰু এনেধৰণৰ এটা ফুল পটিয়াতে ৰাখিছে এইটো ব্লাউজৰ পিছৰ বাবে আৰু এয়া থাকিব ইয়াৰে ব্লাউজৰ পিছটো যোনটো আপোনালোকক বহুতে বেছি ডাঙৰকৈ আৰু আহল বহলকৈ ৰাখিছে ৰয়েল ব্লু কালাৰতে হয় এইটো সব মাল্টি কালাৰ ওয়াৰ্ক কৰা এইটো মিক্সিং জোৰাযোৰ পদ্মিনী বাই পদ্মিনী আৰু এইটো ল'ব পাৰিব 5,000 টকাতে আৰু এয়া হৈছে এটা মেখেলাখনে ফুলবোৰ ইমানটো পলেকে কৰিছে যদি এইটো ল'ব বিচাৰিছে নিশ্চয় সোনকালে স্ক্ৰীনশ্বট মাৰিব আৰু আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে এইটো অফ হোৱাইট কালাৰতে কম প্ৰাইচতে এইটো মিক্সিং জোৰা লৈ আহিছো এইটোৰো পদ্মিনী বাই পদ্মিনী হয় কালাৰ ইয়াতো মাল্টি কালাৰটো ৰাখিছে এইটো হৈছে ইয়াৰে চাদৰৰ আঁচলটো লগতে এনেধৰণৰ কৰি দিয়া হৈছে গাতে তিনিটাকৈ বুটা এইটো ল'ব পাৰিব 3,250 3,250 এইটো অফ হোৱাইট কালাৰতে আপোনালোকে পদ্মিনী বাই পদ্মিনী এইযোৰ মিক্সিং জোৰাযোৰ ল'ব পাৰিব সোনকালে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব অফ হোৱাইট কালাৰতে হয় 3,250 ল'ব পাৰিব আৰু এয়া হৈছে যে পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকো 7টা 6টা চাদৰ কাখৰ বাবে আৰু এটা ইয়াতে কৰিছে এইটো ব্লাউজৰ পিছৰ বাবে আৰু ইয়াতে মেখেলাখন আপোনালোকক দেখুৱাই দিও এয়া হৈছে ইয়াতে মেখেলাখনে ফুলখিনি ইমান টুপলকে কৰিছে অফ হোৱাইট কালাৰটো হয় 3,250 ল'ব পাৰিব পদ্মিনী বাই পদ্মিনী আৰু নেক্সটলৈ যাম নেক্সট লৈ আহিছো আপোনালোকৰ বাবে এছ কালাৰতে এইটো পদ্মিনী বাই পদ্মিনী মিক্সিং জোৰা লৈ আহিছো ইয়াতো কৰতি ঘাই কৰিছে আৰু কালাৰ মাল্টি কালাৰ এইটো ল'ব পাৰিব মাত্ৰ 3,250 এইটো হয় ইয়াৰে চাদৰ আঁচলটো এনেধৰণকৈ কৰিছে লগতে গাত কৰি দিয়া হৈছে চাৰিটাকৈ বুটা কাপোৰযোৰ বহুতে বেছি ধুনীয়া হয় সোনকালে স্ক্ৰীনশ্বট মাৰিব 3,250 এইযোৰ জোৰাযোৰ আপোনালোকে ল'ব পাৰিব আৰু ইয়াতে আপোনালোকক দেখুৱাইটো মই ব্লাউজৰ পিছটো এইটো এটা হাফ পটি ৰাখিছে এইটো ব্লাউজৰ পিছৰ বাবে এয়া হৈছে ইয়াতে ব্লাউজৰ পিছটো আৰু ইয়াতে দেখুৱাইটো মই পটিয়াতে হাফ পটিকো কৰিছে ইয়াতে আপোনালোকৰ 6টা চাদৰ কাখৰ বাবে আৰু ব্লাউজৰ পিছটো মই যিহেতু আপোনালোকক দেখুৱালো এইটো ল'ব পাৰিব 3,250 আৰু ইয়া হৈছে ইয়াতে মেখেলাখনৰে চাও ফুলবোৰ ইমান টুপলকে কৰিছে যদি ল'ব বিচাৰে সোনকালে স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু নেক্সটলৈ যাম নেক্সট লৈ আহিছো আপোনালোকৰ বাবে এইযোৰ ব্ল্যাক কালাৰতে সেমি নুনি জোৰা লৈ আহিছো পদ্মিনীত নুনি বইছে এইটো সেমি নুনি হেভি হয় বহুতে বেছি হেভি প্লাস ইয়াত আপোনালোকৰ ৰেডি টু হৈ আছে আৰু ৰেডি টু ভাগে এইটো পাই যাব 6,850 কাপোৰযোৰ বহুতে বেছি হেভি হয় এইটো চাদৰ আঁচলটো এনেধৰণৰ বহুতে বেছি উপলকি ফুলখিনি ওয়াৰ্ক কৰি দিয়া হৈছে আৰু গাত কৰিছে এনেধৰণকৈ এটাকৈ মাল্টি কালাৰটো বুটা ঘাইটো এটা কৰতি ঘাই থাকিব সেমি নুনি ব্ল্যাক কালাৰটো হয় ব্ল্যাক যদিও একেবাৰে ডাৰ্ক ব্ল্যাকটো নহয় কাৰণ ইয়াত নুনি বইছে নুনি সূতাটো যেহেতু বগা হয় অলপমান পেন্সিল কালাৰ টাইপ হৈ পৰিছে আৰু ইয়াতে দেখুৱাইটো ব্লাউজৰ পিছটো এইটো হৈছে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো লগতে ইমানটো ডাঙৰকে থাকিব ব্লাউজৰ পিছটো ইয়াৰে আপোনালোকৰ যেহেতু দেখিছে চাদৰখনটো পটি চটি সব খুৱাই এটেচ কৰি থৈ দিয়া আছে আৰু ব্লাউজৰ পিছটো হেভি তাৰ ওপৰঞ্চি আপোনালোকৰ আৰু এটা ইয়াতে পটি এক্সট্ৰা কৈ দিয়া হৈছে এইটো আপোনালোকে বেলেগ ব্লাউজত কিবা কৰবাত ডিজাইন দিও বুলি ভাবিলে এইটো ইউজ কৰিব পাৰিব আৰু ইয়াতে দেখুৱাইটো মই মেখেলাখন ইয়া হৈছে এটি মেখেলাখনে চাও ফুলবোৰ ইমান টুপলকে কৰিছে এইটো ব্ল্যাকতে সেমি নুনি জোৰাটো আপোনালোকে ল'ব পাৰিব 6,850 সোনকালে স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে কাপোৰটো আপোনালোকে অৰ্ডাৰ কৰি ল'ব আৰু নেক্সটলৈ যাম নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ৰেড কালাৰতে এইটো পদ্মিনী নুনি বইটো সেমি নুনি জোৰা লৈ আহিছো ঘাই ইয়াতে কৰি দিয়া হৈছে বিছনি ঘাইকো কৰি দিছে আৰু এইটো আপোনালোকে ল'ব পাৰিব 4,500 4,500 মাৰ্জাং বুটা কৰি দিয়া হৈছে ইয়াতে চাব পাৰে বহুতে বেছি ধুনীয়া হয় জোৰাযোৰ ফুলৰ বাৰু ইয়াতে বুটাবোৰ আপোনালোকৰ মাল্টি কালাৰটো ৰাখিছে এইটো হৈছে চাদৰ আঁচলটো আৰু গাত কৰিছে এনেধৰণৰ চাৰিটাকৈ পুৰা ঘনকৈ মাল্টি কালাৰটো বুটাবোৰ ফৰ কৰিছে এইটো ল'ব পাৰিব আপোনালোকে 4,500 মাত্ৰ ল'ব পাৰিব 4,500 আৰু ইয়াতে দেখুৱাইটো মই পটিবোৰ
পটি ইয়াতে কৰিছে হাফ পটিকো 7টা 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা ইয়াতে কৰি দিয়া হৈছে এইটো ব্লাউজৰ পিছৰ বাবে এইটো ল'ব পাৰিব মাত্ৰ 4500 তে আৰু ইয়াতে দেখুৱাই দিম আপোনালোকক মেখেলাখন এয়া হৈছে ইয়াতে মেখেলাখনৰ চাও ফুলবোৰ ইমানটো পলকে কৰিছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন যদি ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰিব মাত্ৰ ল'ব পাৰিব এইটো যোৱাটো আপোনালোকে 4500 তে আৰু নেক্সট লৈ যাও নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ৰয়েল ব্লু কালাৰতে এইটো সেমিনৰি জোৰা ঘাইয়াত বিছনি খাইত কৰিছে আৰু ফুলখিনি ডিএমসি হুতে ৱৰ্ক কৰি দিয়া হৈছে এইটো ল'ব পাৰিব 6850 6850 তে এইটো হৈছে ইয়াৰে চাদৰ আসলটো লগতে গাত কৰিছে এনেধৰণৰ চাৰিটাকৈ বুটা কাপোৰটো বহুতে বেছি ধুনীয়া হয় যদি এইটো ৰয়েল ব্লু কালাৰতে সেমিনৰি মাল্টি কালাৰ চাব পাৰে ডিএমসি হুতে ৱৰ্ক কৰা এইটো ল'ব বিচাৰিছে তেনেহলে স্ক্ৰীনশ্বট মাৰিব 6850 ত ল'ব পাৰিব আৰু ইয়া হৈছে তে পটিয়াতে পুৰা ফুল পটি কৰি ৰাখিছে চাদৰ কাষৰ বাবে আৰু এইটো হৈছে ইয়াৰে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো আৰু ইমানটো ডাঙৰকে থাকিব ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব এইটো যোৱাটো আপোনালোকে 6850 তে আৰু মেখেলাখন যেহেতু ইয়াৰ দেখুওৱা হোৱাই নাই মই মেখেলাখন আপোনালোকক দেখুৱাই দিওঁ বাৰু ইয়া হৈছে এটা মেখেলাখনে চাও ফুলখিনি ইমান টুপলিকে কৰিছে এইটো ল'ব পাৰিব মাত্ৰ আপোনালোকে 6850 6850 তে আৰু নেক্সট লৈ যাও নেক্সট লৈ আহিছো আপোনালোকৰ বাবে এইটো হোৱাইট টছৰ জোৰা লৈ আহিছো বহুতে বেছি ধুনীয়া হয় আৰু আজিকালি যেহেতু হোৱাইট টছটো বহুতে বেছি চলিছে যিকোনো বিয়াত আপোনালোকে আৰামছে পিন্ধি যাব পাৰিব বহুত বেছি ষ্টেণ্ডাৰ্ড লাগে এইবোৰ হে জোৰা হোৱাইট টছৰ জোৰা হয় আৰু কাপোৰ পুৰা ডাফপিট কাপোৰ আৰু সেলফ পাৰি হ'ব এইটো যোনটো মই আপোনালোকক বৰ্তমান এতিয়া দেখুৱাইছো ৰেড কালাৰ এণ্ড আপোনালোকৰ ইয়াতে গোল্ডেন কালাৰ গুণাত ফুলবোৰ ৱৰ্ক কৰিছে আৰু এনেধৰণে ইয়াতে সেলফ পাৰি কামটো কৰি দিয়া হৈছে আৰু গাত থাকিব এইটো ডিজাইনৰ বুটা এইটো ল'ব পাৰিব 8500 8500 তে এইটো আপোনালোকে হোৱাইট টছৰ জোৰাটো ল'ব পাৰিব ইয়াৰে বাৰু বেলেগ ডিজাইনতো আছে যদি আপোনালোকক পটি থকা বিচাৰে তেনেহলেও আছে মই দেখুৱাই আছো বাৰু আপোনালোকে লাইভটো জয়েন হৈ থাকিব আৰু ইয়া হৈছে এটা মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে আৰু মেখেলাখনৰ লগতে এইটো হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে এটা পটি ৰাখিছে লগতে ইমানটো ডাঙৰকে থাকিব ইয়াৰে ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব এইটো যোৱাটো আপোনালোকে 8500 8500 ল'ব পাৰিব আৰু নেক্সট লৈ যাম নেক্সট লৈ আহিছো আপোনালোকৰ বাবে আৰু এইটো হোৱাইট টছৰ জোৰা ইয়াতে গাত এনেধৰণৰ গছা বুটা কৰিছে ঘাইটো বিছনি খাই মাল্টি কালাৰটি দিছে আৰু গছা বুটাবোৰ ইয়াতে আপোনালোকে মাল্টি কালাৰটিয়ে থাকিব এইটো হৈছে চাদৰ আসলটো এনেধৰণকৈ আৰু গাত কৰি দিয়া হৈছে এইটো ডিজাইনত চাও গছা বুটাবোৰ কাপোৰটো বহুত বেছি ধুনীয়া হয় হোৱাইট টছৰ জোৰা হয় এইটো জোৰাটো এইটো আছিলে ইয়াৰে চাদৰৰ আসলটো আৰু মেখেলাখন দেখুৱাই দিও এইটো হৈছে ইয়াৰে মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে মেখেলাখনৰ লগত চাও এইটো হৈছে ইয়াৰে পটিবোৰ বহুত বেছি ধুনীয়া লাগিব জোৰাজো পটিবোৰ ইয়াতে যেহেতু ফুল পটি কৰি দিছে ইয়াতে 7টা 6টা চাদৰ কাষৰ বাবে আৰু ইয়াৰ পৰা এটা কৰিছে এইটো ব্লাউজৰ পিছৰ বাবে আৰু এইটো জোৰাটো আপোনালোকে ল'ব পাৰিব 8500 8500 তে যদি এইটো হোৱাইট টছৰ জোৰাটো কাপোৰ পুৰা ডাটপিট ল'ব বিচাৰি স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে অৰ্ডাৰ কৰি ল'ব ইয়াৰে আপোনালোকক এক কালাৰ সেম ডিজাইনত পাই যাব ইয়াতে গছা বুটা কৰিছে এটা কালাৰ ৱৰ্ক কৰিছে হোৱাইট টছত ইয়াত কেৱল ব্লেক কালাৰ ইউজ কৰা হৈছে ডিজাইনটো বাৰু সেমে হয় মাত্ৰ কালাৰ অপচন হিচাপে দেখুৱাইছো মই আপোনালোকক যদি এইটোৰ ভাল লাগে তেতিয়াহ'লে এইটো স্ক্ৰীনশ্বট মাৰিব এইটো চাওক হোৱাইট টছৰ জোৰা হয় এনেধৰণৰ চাদৰ আসলটো খাইটো বিছনি খাইতে কৰিছে আৰু গাত আপোনালোকৰ এনেধৰণৰ ঘনকৈ গছা বুটা ৱৰ্ক কৰি দিয়া হৈছে এইটোহে জোৰা আচলতে পিন্ধিলে মানে ৰেডি টু কৰাৰ পিছত বহুতে বেছি ভাল লাগিব আৰু ষ্টেণ্ডাৰ্ড লাগিব এইটো আছিলে ইয়াৰে চাদৰ আসলটো আৰু এয়া হৈছে এটা মেখেলা চাওক মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে আৰু মেখেলাখনৰ লগতে এয়া হৈছে ইয়াৰে পটিয়াতে ফুল পটিকো কৰি দিয়া হৈছে 7টাকৈ 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰিছে এইটো ব্লাউজৰ পিছৰ বাবে এইটো ল'ব পাৰিব 8500 8500 টকাতে স্ক্ৰীনশ্বট মাৰিব আৰু অৰ্ডাৰ কৰিব নেক্সট আৰু এইটো আছে এইটো মই মেলিয়ে দেখুৱাইছো বাৰু এইটো হোৱাইট টছৰে জোৰা হয় ইয়াতে ফুলৰ কালাৰটো কেৱল এক কালাৰ ৰাখিছে আপোনালোকৰ ৰেড কালাৰ আগত ব্লেকটো গতে একে হয় আপোনালোকৰ হোৱাইট টছৰ ব্লেক কালাৰ ফুল কৰিছে যিহেতু ইয়াৰ আগতে দেখুৱাইছিলো এইটো সেম ডিজাইন হয় মাত্ৰ কালাৰ অপচন হিচাপে দেখুৱাইছো খাই ইয়াতে পিছনি খাই কৰিছে আৰু গাটো কৰিছে এনেধৰণৰ গছা বুটা তাকো ঘনকৈ ৱৰ্ক কৰিছে হোৱাইট টছৰ জোৰা হয় চাব পাৰে বহুত বেছি ধুনীয়া আৰু আজিকালি যিহেতু আপোনালোকৰ ডাইট টছৰ বোৰতকৈ হোৱাইট টছৰ জোৰাবোৰ বহুতেই বেছি চলিছে আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে আৰু মেখেলাখনৰ লগতে এয়া হৈছে পটিবোৰ চাও পটিয়াটো ফুল পটিকৈ ৰাখিছে 7টাকৈ 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু ইয়াৰ পৰা এটা কৰিছে এইটো ব্লাউজৰ পিছৰ বাবে কাপোৰটো ধুনীয়া হয় সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে আৰু সোনকালে অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ যাও নেক্সট লৈ আহিছো আপোনালোকৰ বাবে পদ্মিনী উকা জোৰা লৈ আহিছো বহুতে বেছি ধুনীয়া আপোনালোকৰ বাবে উকা জোৰা লৈ আহিছো কথা নাই নেকি
উকা যোৰা লৈ আহিছোঁ যদি আপোনালোকে পদ্মিনী উকা যোৰা বিচাৰে তেনেহ'লে আপোনালোকে ল'ব পাৰিব উকা যোৰাবোৰ ইয়াতে আপোনালোকে আমাৰ ওচৰত পটিও আছে পটিও আপোনালোকে আমাৰ ইয়াৰ পৰা ছিংগল পটিও ল'ব পাৰিব ইয়াত যিহেতু থান হিচাপত আছে মানে গোটেই যোৰা এযোৰ আছে আৰু গোটেই যোৰা এযোৰ আছে ইয়াতে কিন্তু আপোনালোকৰ চাদৰ ভাগে মেখেলা ভাগে কটা হোৱা নাই যদি আপোনালোকে লয় আমাৰ চাদৰ জোখ আৰু মেখেলা জোখ লৈ চব জোখ লৈ লৈ আমাৰ কাটি দিয়া হ'ব বৰ্তমান এতিয়া থান হিচাপত আছে উকা হয় পুৰা চাব পাৰি আমাৰ নিজৰ হালৰে ববলৈ দিয়া হৈছে যিহেতু এয়া চাব পাৰি উকা যোৰা হয় ফাৰ্ষ্ট এইটো ৰেডতে দেখুৱাইছোঁ যদি এইটো পদ্মিনী উকা ৰেডত ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীনশ্বট মাৰিব এইটো আপোনালোকে ল'ব পাৰিব 1450 1450 ল'ব পাৰিব এইটো উকা যোৰাটো স্ক্ৰীনশ্বট মাৰিব ইয়াৰে কালাৰ আৰু আছে মই দেখুৱাইছোঁ বাৰু আপোনালোকক এইটো এটা কালাৰ আছে চাওক এইটো আপোনালোকৰ ডুৱেল কালাৰ বৈছে এইটো আপোনালোকৰ থাকিব ডিকটো বৈছে ব্লেক কালাৰ আৰু বাণীটো বৈছে পাৰ্পল কালাৰ এইটো আপোনালোকৰ উকা যোৰাই হয় যদি এইটো ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰিব পদ্মিনী উকা যোৰা হয় থান হিচাপত আছে যদি আপোনালোকে লয় চবটো আপোনালোকৰ চাদৰ যুগ যোনটো মানে আপোনালোকৰ মেখেলা চাদৰ আৰু মেখেলা ষ্টেণ্ডাৰ্ড যুগটোহে হয় যোন মানে হেৰি ওখ মানে চাপৰ চবৰ কাৰণে হ'ব পৰাকৈ সেনেধৰণকে মই আপোনালোকক কাটি দিয়া হ'ব পদ্মিনী টচৰ কমেণ্টটো ডিলিট কৰি দিলে এইটো আছিলে চাব পাৰি এইটোৰ আছিলে উকা যোৰাযোৰ যদি এইটো ল'ব বিচাৰে ল'ব পাৰিব 1450 আৰু এইটোৰ আছে ইয়াতে ব্লেক কালাৰ এইটো হৈছে উকা যোৰা জাপটোহে ইয়াত সৰুকৈ দিয়া আছে কিন্তু আপোনালোকৰ এইটোৰ থান হিচাপত আছে ইয়াতে মেখেলাৰ কাৰণেও হ'ব চাদৰো আছে আৰু লগতে ব্লাউজ পিছো আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰিব আৰু যদি ছিংগল পটিও বিচাৰে তেনেহ'লেও পাই যাব নেক্সটত আৰু এইটো আছে এইযোৰ ৰাণী পিংকত পদ্মিনী উকা যোৰা হয় 1450 1450 ল'ব পাৰিব নেক্সটত আৰু এইটো দেখুৱাইটো এইটো হৈছে চাব এনেধৰণকৈ এইটো কিন্তু জুৱেল কালাৰ বৈছে ইয়াতে আপোনালোকৰ ডিকটো বৈছে ব্লেক কালাৰ আৰু বাণীটো বৈছে ৰয়েল ব্লু কালাৰ যদি এইটো ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰি ল'ব পদ্মিনী উকা যোৰা 1450 নেক্সটত আৰু এইটো আছে ছিংগল আপোনালোক কেৱল ৰয়েল ব্লু কালাৰতে ইয়াতে কৰি দিয়া হৈছে ইয়াতো জাপটোহে কিন্তু সৰুকৈ দিছে মেখেলা চাদৰ লগতে ব্লাউজ পিচ সকলোবোৰ ওলাই যাব আহল বহলকৈ আৰু এইটো ল'ব পাৰিব 1450 পদ্মিনী উকা যোৰা হয় থান হিচাপত আছে যদি লৈ কাটি দিয়া হ'ব আৰু নেক্সটলৈ চাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে চিন্থেটিক কটন নুনি যোৰা বহুতে বেছি ধুনীয়া হয় আৰু এতিয়াতো গৰম দিন হয় এইটো যোৰা আপোনালোকে পিন্ধি বহুত বেছি ভাল পাব আৰামদায়ক হ'ব পিন্ধিবৰ বাবে এইটো হৈছে ইয়াৰে চাদৰ আঁচলটো ইয়াতে ফুলৰ কম্বিনেশ্যনটো ভাল লাগিছে অৰেঞ্জ কালাৰ এণ্ড আপোনাৰ চিলভাৰ কালাৰ গুণা কৰিছে লগতে গাঁত কৰিছে এনেধৰণকৈ বুটা এইটো ল'ব পাৰিব আপোনালোকে 1550 1550 এইটো চিন্থেটিক কটন নুনি যোৰাটো যোনটো আপোনালোকৰ ৱাশ্বেবলো হয় আৰু জাপ দিবলৈ ধুনীয়া লগতে পিন্ধিবলৈ আপোনালোকে বহুত বেছি ভাল পাব আৰু এয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমানটো পলিকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটিয়াতে হাফ পটিকো 7টা 6টা চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ইয়াতে ব্লাউজৰ পিচৰ বাবে এইটো ল'ব পাৰিব মাত্ৰ 1550 নেক্সটলৈ চাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এছ কালাৰটো এইটো লৈ আহিছোঁ ইয়াতো ফুলৰ কম্বিনেশ্যনটো দিছে আপোনালোকৰ অৰেঞ্জ কালাৰ এণ্ড গল্ডেন কালাৰ গুণাত এইকেইটাতে কৰি দিয়া হৈছে এইটো হৈছে চাদৰ আঁচলৰ ঘাইটো এনেধৰণকৈ দিছে আৰু গাঁত কৰি দিয়া হৈছে দুটাকৈ বুটা এইটো আপোনালোকে ল'ব পাৰিব 1550 1550 যদি এইযোৰ ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীনশ্বট মাৰি ল'ব চিন্থেটিক কটন নুনি যোৰা হয় আৰু ইয়াতে দেখুৱাই দিব মেখেলাখন ইয়াৰ হৈছে মেখেলা চাওক মেখেলাখনো ফুলবোৰ ইমানটো পলিকে কৰিছে আৰু মেখেলাখনৰ লগতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটিয়াতে এনেধৰণকৈ থাকিব 7টাকৈ 6টা চাদৰ কাষৰ বাবে আৰু ইয়াৰ পৰা এটা কৰি দিয়া হৈছে এইটো ব্লাউজৰ পিচৰ বাবে এইটো ল'ব পাৰিব মাত্ৰ 1550 1550 স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব নেক্সট আৰু এইটো আছে অলিভ কালাৰতে চাওক গ্ৰীণ আৰু গ্ৰীণ সেইটোতে অলিভ গ্ৰীণতে এইটো চাব পাৰি লৈ আহিছোঁ চিন্থেটিক কটন নুনি যোৰা ইয়াতো ফুলৰ কালাৰ কৰিছে অৰেঞ্জ কালাৰ এণ্ড গল্ডেন কালাৰ গুণা এইটো হৈছে চাদৰ আঁচলটো কৰতি খাই কৰি দিয়া হৈছে আৰু গাঁত কৰিছে এনেধৰণকৈ বুটা বহুতে বেছি ধুনীয়া হয় এইটো যোৰাযোৰ যদি এইটো ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰি ল'ব মাত্ৰ ল'ব পাৰিব 1550 1550 এইটো গ্ৰীণ কালাৰটো চিন্থেটিক কটন নুনি যোৰাযোৰ আৰু ইয়াৰ হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে আৰু মেখেলাখনৰ লগতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটিয়াতে হাফ পটিকো 7টা 6টা চাদৰ কাষৰ বাবে আৰু এটা ইয়াতে কৰি দিয়া হৈছে এইটো ব্লাউজৰ পিচৰ বাবে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাটো আপোনালোকে 1550 আৰু এইযোৰ দেখুৱাই দিওঁ চাওক এইটো আপোনালোকে অলপমান পিয়াজি কালাৰ টাইপ আৰু পিংকো হয় আৰু চাওক বহুত বেছি ধুনীয়া হয় ইয়াতো ফুলৰ কালাৰটো ৰয়েল ব্লু এণ্ড গল্ডেন কালাৰ গুণাত ৰাখিছে এইটো বহুত বেছি ধুনীয়া এইটো হৈছে ইয়াৰে চাদৰ আঁচলটো কৰতি খাই কৰিছে আৰু গাঁত কৰিছে তিনিটাকৈ বুটা মিতালী কলিতা শইকীয়া কৰতি ঘাইত হেভি ৰেড কালাৰ মিচিং যোৰা দেখুৱাব কৰতি ঘাইত হেভি ৰেড কালাৰ মিচিং যোৰা ঠিক আছে বাৰু মই দেখুৱাই দিম আপুনি লাইভটো জইন হৈ থাকিব মই দেখুৱাই দিম বাৰু
এইটো হৈছে ইয়াৰে চাদৰ আঁচলটো এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 1550তে স্ক্ৰীনশ্বট মাৰিব আৰু ইয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমান টোপলৈকে কৰি দিয়া হৈছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটি ইয়াতে হাফ পটিকো 7টা 6টা চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিচৰ বাবে মাত্ৰ ল'ব পাৰিব এইটো যোৱাটো 1550তে নেক্সট লৈ আহিছো আপোনাৰ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে কৰটি নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ৰেড কালাৰটি মিক্সিং জোৰা কৰটি খাইৰে কৰা আৰু হেভি হয় লগতে ডিএমচি সূতাই ৱৰ্ক কৰিছে জোৰাটো দেখুৱাই বাৰু আপোনালোকক মই জোৰাটো এইটো এয়া হৈছে ইয়াৰে চাদৰ আঁচলটো এনেধৰণৰ ইয়াতে চাদৰ আঁচলটো কৰি দিয়া হৈছে মাল্টি কালাৰতে দুটাকৈ ঘাই কৰিছে কৰটি ঘাই কৰিছে আৰু ডিএমচি সূতাই ৱৰ্ক কৰিছে লগতে গাঁত কৰিছে তিনিটাকৈ মাল্টি কালাৰ বুটা আৰু ঘনকৈ বুটাবোৰ ৱৰ্ক কৰিছে এইটো ল'ব পাৰিব 5850 5850তে বহুত বেছি ধুনীয়া হয় আৰু তাতে এনেটো হেভিও হয় কাপোৰযোৰ তাতে আপোনালোকক ফুলপটি দিছে ফুলপটি খুৱাই লোৱাৰ পিছত আৰু বেছি হেভি লাগিব এয়া হৈছে ইয়াৰে পটি ইয়াতে ফুল পটিকো কৰি দিয়া হৈছে আপোনালোকৰ ইয়াতে চাদৰৰ কাষৰ বাবে কৰি দিয়া হৈছে ফুল পটিকো আৰু ব্লাউজৰ পিছৰ কাৰণে ইয়াতে ডিজাইনটো হেভি কৰি দিছে এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো আৰু ইমানটো ডাঙৰকে থাকিব ইয়াৰে ব্লাউজৰ পিছটো কাপোৰযোৰ বহুত বেছি ধুনীয়া হয় মাত্ৰ ল'ব পাৰিব আপোনালোকে 5850 5850তে পিয়ৰ ডিএমচি সূতাৰে ৱৰ্ক কৰা আৰু এয়া হৈছে ইয়াতে মেখেলা চাওক মেখেলাখনৰ ফুলবোৰ ইমানটো পলৈকে কৰিছে যদি ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰি সোনকালে কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো কৰটি ঘাইৰে কৰা আৰু এইটো ৰেডতে মিচিং জোৰা আৰু ইয়াতে আপোনালোকৰ ঘাইটো মাল্টি কালাৰ দিছে ফুলবোৰ মাল্টি কালাৰ আৰু বহুতে বেছি জোৰাটো আপোনালোকৰ হেভি হয় এয়া হৈছে ইয়াতে চাদৰ আঁচলটো চাওক বহুতে বেছি ওপৰলৈকে ফুলখিনি ৱৰ্ক কৰিছে হেভিকৈ লগতে গাঁত কৰি দিয়া হৈছে এনেধৰণৰ চাৰিটাকৈ বুটা যদি এইটো ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰটো সোনকালে অৰ্ডাৰ কৰি ল'ব ৰেডতে এইটো পদ্মিনী বাই পদ্মিনী মিচিং জোৰা আপোনালোকৰ বাবে লৈ আহিছো আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 5550 5550তে এইটো জোৰাযোৰ ল'ব পাৰিব আৰু ইয়াতে আপোনালোকক দেখুৱাইতো মই মেখেলাখন দেখুৱাই দিছো বাৰু ইয়াৰে ৰ'ব এয়া হৈছে মেখেলা চাওক মেখেলাখনে ফুলবোৰ ইমান টোপলৈকে কৰিছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন যদি ল'ব বিচাৰিছো স্ক্ৰীনশ্বট মাৰি কিনে সোনকালে অৰ্ডাৰ কৰি ল'ব আৰু দেখিছে আপোনালোকৰ কাপোৰযোৰ বহুত বেছি হেভি হয় চাদৰ আঁচলটো বহুত বেছি হেভি আৰু গাটো বহুতে বেছি ধুনীয়াকৈ এনেধৰণৰকৈ বুটাবোৰ ৱৰ্ক কৰিছে চাৰিটাকৈ ঘন আৰু এইটো ল'ব পাৰিব আপোনালোকে 5850 5850তে ল'ব পাৰিব আৰু ইয়াতে দেখুৱাইতো মই আপোনালোকক পটিয়াতে ফুল পটিকো কৰিছে চাদৰ কাষৰ বাবে আৰু ইয়াৰ পৰা এটা পটি ৰাখিছে এইটো চাওক ব্লাউজৰ পিছতো এনেধৰণৰ ফুল বাছি দিয়া হৈছে এয়া হৈছে ইয়াৰে ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব এইটো যোৱাটো 5550তে আৰু নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ব্লেক কালাৰতে এইটো চেমিনুনি জোৰা ৰেডত আৰু এইটো দেখুৱাই দিছো এইটো বহুত বেছি হেভি হয় কিন্তু ইয়াতে আপোনালোকৰ কেৱল কৰটি ঘাই নহয় কিন্তু দুটা ঘাইৰে দিয়া হৈছে ইয়াতে চাওক বিচনী এণ্ড কৰটি ঘাই দুইটাই দিয়া হৈছে বাকীবোৰত অলপমান ইউনিককে কৰিছে এয়া চাওক দুইটা ঘাইৰে দিছে ইয়াতে আৰু এইটো বহুত বেছি হেভি হয় ফুলৰ বুটাৰ ডিজাইনটো বহুত ধুনীয়া আৰু পুৰা মাল্টি কালাৰ দি কৰি দিয়া হৈছে এইটো হৈছে ইয়াৰে চাদৰৰ আঁচলটো এনেধৰণৰকৈ থাকিব লগতে গাঁত কৰিছে চাওক তৰা দিছে ন বুটাবোৰ থাকিব গাঁতো কৰিছে তিনিটাকৈ মাল্টি কালাৰতে বুটা যদি এইটো ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰি কিনে যোৱাটো অৰ্ডাৰ কৰি ল'ব আৰু এইটো আপোনালোকে ল'ব পাৰিব এইটো আপোনালোকে ল'ব পাৰিব 5500 5500তে এইটো যোৱাযোৰ আপোনালোকে ল'ব পাৰিব ডিএমচি সূতাই ৱৰ্ক কৰিছে বহুতে বেছি ধুনীয়া হয় আৰু ইয়াতে দেখুৱাইতো মই আপোনালোকক পটিবোৰ এয়া হৈছে ইয়াতে পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ থাকিব ইয়াতে চাদৰ কাষৰ বাবে এনেধৰণৰ হাফ পটিকো ৰাখিছে চাদৰ কাষৰ বাবে কৰি দিয়া হৈছে আৰু এইটো হৈছে ইয়াৰে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো আৰু ইমানটো ডাঙৰকে থাকিব ইয়াৰে ব্লাউজৰ পিছটো এইটো ৰেড কালাৰতে ডিএমচি সূতাই ৱৰ্ক কৰা এইটো হেভি মিচিং যোৱাটো ল'ব পাৰিব মাত্ৰ 5500তে ল'ব পাৰিব আৰু ইয়াতে দেখুৱাইতো মই আপোনালোকক মেখেলাখন ইয়াৰে এয়া হৈছে ইয়াতে মেখেলা চাওক মেখেলাখনে ফুলবোৰ ইমান টোপলৈকে কৰিছে যদি এইটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে কাপোৰটো অৰ্ডাৰ কৰি ল'ব 5500তে ল'ব পাৰিব আৰু নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে গ্ৰীণ কালাৰতে এইটো মিচিং জোৰা ঘাই ইয়াত বিচনী ঘাই কৰিছে ইয়াতো ফুলখিনি ডিএমচি সূতাই ৱৰ্ক কৰি দিয়া হৈছে আৰু কাপোৰযোৰ বহুত বেছি ধুনীয়া হয় বৰফিতে বুটাকৈ ইয়াতে বুটাবোৰ থাকিব এইটো হৈছে ইয়াৰে চাদৰৰ আঁচলটো লগতে গাঁত কৰিছে
এনেধৰণকৈ চাৰিটা চাৰিটাকৈ বুটা কৰি দিয়া হৈছে এইটো ল'ব পাৰিব আপোনালোকে মাত্ৰ 5,500 5,500 এইযোৰ যোৰাযোৰ ল'ব পাৰিব আৰু ইয়াতে দেখুৱাইতো মই পটিবোৰ এয়া হৈছে ইয়াৰে পটি ইয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ 7টা 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু এটা ইয়াতে কৰিছে এইটো ব্লাউজৰ পিছৰ বাবে আৰু ব্লাউজৰ পিছ ইয়াতে বহুতে বেছি ডাঙৰকৈ আহল বহলকৈ ৰখা হৈছে আৰু ইয়াতে মেখেলাখন দেখুৱাইতো এয়া হৈছে ইয়াতে মেখেলা চাও মেখেলাখনৰ ফুলবোৰ ইমান টুপলৈকে কৰিছে এইযোৰ গ্ৰীণ কালাৰতে মিচিং যোৰাযোৰ ডিএনসি হুটে ফৰ কৰা ল'ব পাৰিব মাত্ৰ 5,500 সোনকালে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে অৰ্ডাৰ কৰি ল'ব আৰু নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ব্লেক কালাৰতে এইযোৰ পদ্মিনী নুনি বৈছে এইযোৰ সেমি নুনি যোৰা লৈ আহিছো আৰু ঘাই ইয়াতে বিচনী ঘাই কৰিছে আৰু ফুলখিনি ইয়াতে ডলি হুটে ৱৰ্ক কৰি দিয়া হৈছে কাপোৰযোৰ দেখিবলৈ বহুত বেছি ধুনীয়া আৰু যিহেতু নুনি বোৱা হৈছে সেইবাবে অলপমান ডাৰ্ক ব্লেকটো নহয় আৰু অলপমান পেন্সিল কালাৰ টাইপ হৈছে আৰু এইটো হৈছে ইয়াৰে চাদৰ আঁচলটো বহুত বেছি ধুনীয়া হয় মাল্টি কালাৰ ৱৰ্ক কৰিছে ডলি হুটে ৱৰ্ক কৰিছে বাবে ফুলপা আৰু বেলেগ এটা চাইনিং দিছে লগতে গাৰ্ড কৰি দিয়া হৈছে তিনিটা বুটা এইটো চাওক এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলটো সোনকালে অৰ্ডাৰ কৰিব যদি এইযোৰ ল'ব বিচাৰিছে আৰু এইযোৰ ল'ব পাৰিব 6,850 6,850 আৰু ইয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে ফুল পটিকো ইয়াতে 7টা কৰিছে 6টা চাদৰ কাষৰ বাবে আৰু ইয়াৰ পৰা এটা কৰিছে এইটো চাওক এনেধৰণৰ হ'ব ইয়াৰে ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ আপোনালোকে 5,850 আৰু ইয়াতে দেখুৱাইতো মই আপোনালোকক মেখেলাখন ইয়া হৈছে তে মেখেলা চাও মেখেলাখনে ফুলবোৰ ইমান টুপলিকে কৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে কাপোৰযোৰ অৰ্ডাৰ কৰিব আৰু স্ক্ৰীনত দিয়া নম্বৰটো আমাক যোগাযোগ কৰি ল'ব আৰু নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে বহুতে বেছি ধুনীয়া এইটো ৰেড কালাৰতে ৰেড কালাৰতে এইটো মিচিং যোৰা লৈ আহিছো ঘাই ইয়াতে কৰিছে কৰতে ঘাইকৈ আৰু এইটো সেলফ পাৰি হ'ব লগতে বহুতে কম প্ৰাইসত এইটো যোৰাটো আপোনালোকে পাই যাব এইটো হৈছে চাদৰ আঁচলটো আৰু এনেধৰণৰ হৈছে ইয়াতে সেলফ পাৰিটো লগতে গাত কৰি দিয়া হৈছে তিনিটাকৈ বুটা এইটোৰ সেলফ পাৰি ৰেড কালাৰ মিচিং যোৰাটো ল'ব পাৰিব 3,450 3,450 মাত্ৰ ল'ব পাৰিব 3,450 আৰু ইয়াতে চাব পাৰে আপোনালোকৰ এনেধৰণকৈ ব্লাউজৰ পিছৰ কাৰণে পটিটো লাগি এটেচ হৈ আছে এইটো হৈছে ইয়াৰে ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব এইটো ৰেড কালাৰতে মিচিং যোৰাযোৰ 3,450 আৰু ইয়াতে মেখেলাখন আপোনালোকক দেখুৱাইছো এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমান টুপলিকে কৰিছে যদি এইযোৰ ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰিব আৰু নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ব্লেক কালাৰতে এইযোৰ মিচিং যোৰা এইযোৰ কিন্তু বহুত বেছি ধুনীয়া হয় আৰু হেভিকে ৱৰ্ক কৰি থৈ দিয়া আছে ইয়াতে খাই ইয়াতে বিচনী ঘাইত কৰিছে আৰু কালাৰ পুৰা মাল্টি কালাৰ হয় এয়া হৈছে ইয়াতে চাদৰ আঁচলটো চাওকচোন বহুত বেছি ধুনীয়া হয় কালাৰ মিলাই ইয়াতে চাওক আপোনালোকৰ মাল্টি কালাৰ ৱৰ্ক কৰিছে কালাৰ কম্বিনেশনটো বহুতে বেছি ধুনীয়া হয় আৰু লগতে গাত কৰিছে তিনিটাকৈ মাল্টি কালাৰতে পুৰা ঘনকৈ বুটাবোৰ ৱৰ্ক কৰি দিয়া হৈছে যদি এইটো ব্লেকতে মিচিং যোৰাটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব পদ্মিনী বাই পদ্মিনী হয় আৰু ইয়া হৈছে তে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো লগতে ইমানটো ডাঙৰকে থাকিব ইয়াৰে ব্লাউজৰ পিছটো আৰু ইয়াতে দেখুৱাইতো মই আপোনালোকক পটিবোৰ পটিয়া তেনেধৰণকৈ কৰি দিয়া হৈছে ফুল পটিকৈ থাকিব ইয়াতে চাদৰৰ কাষৰ বাবে আৰু মেখেলাখন আপোনালোকক দেখুৱাইতো বাৰু ইয়াৰে ৰ'ব মেখেলাখন কাপোৰযোৰ বহুত ধুনীয়া হয় সোনকালে অৰ্ডাৰ কৰি ল'ব এয়া আছিলে ইয়াৰে মেখেলাখনৰ চাও এয়া হৈছে ইয়াৰে মেখেলাখনে চাও ফুলখিনি ইমান টুপলিকে কৰিছে ব্লেক কালাৰতে এইটো যদি ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰি সোনকালে আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব বহুত বেছি ধুনীয়া হয় যোৰাটো ব্লেক কালাৰতে আৰু নেক্সট লৈ যাম নেক্সট লৈ আহিছো আপোনালোকৰ বাবে এইটোৰ সৰিয়হ ফুলীয়া কালাৰতে এইটো মিচিং যোৰা লৈ আহিছো পদ্মিনী বাই পদ্মিনী খাই ইয়াতে বিচনী ঘাইত কৰিছে আৰু যদি এইটো ল'ব বিচাৰে তেনেহ'লে এইটো স্ক্ৰীনশ্বট মাৰিব কালাৰ পুৰা মাল্টি কালাৰ এইটো হৈছে ইয়াৰে চাদৰৰ আঁচলটো আৰু গাত কৰিছে এনেধৰণৰ চাৰিটাকৈ মাল্টি কালাৰ বুটা সোনকালে স্ক্ৰীনশ্বট মাৰি আৰু অৰ্ডাৰো কৰি ল'ব মিতালী কলিতা শইকীয়া ৰিভিকা সিং ৰেড কালাৰ যোৰা দেখুৱাবা ঠিক আছে বাৰু মই নিশ্চয় দেখুৱাই দিম জ্যোতিস্মিতা কাশ্যপ মাইনা বিউটিফুল নাইচ লুকিং থেংক ইউ বাইদেউ আমাৰ লাইফত জইন হোৱাৰ বাবে আৰু লগতে কমেণ্ট কৰাৰ বাবে ধুনীয়া লাগিছে থেংক ইউ আৰু এয়া হৈছে ইয়াতে চাদৰটো এনেধৰণকৈ ইয়াতে চাদৰটো কৰি দিয়া হৈছে আৰু এয়া হ'ব ইয়াৰে পটিবোৰ পটিয়াতে ফুল পটিকো 7টা 6টা চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিছৰ বাবে আৰু ইয়াতে মই আপোনালোকক মেখেলাখন দেখুৱাইতো এয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমান টুপলিকে কৰিছে যদি এইযোৰ সৰিয়হ ফুলীয়া কালাৰতে যদি এইযোৰ ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীনশ্বট মাৰিব আৰু সোনকালে আমাক অৰ্ডাৰ কৰি ল'ব ধুনীয়া লাগিছে থেংক ইউ বাইদেউ আৰু নেক্সট লৈ যাম নেক্সট লৈ আহিছো আপোনালোকৰ বাবে ৰিভিকা সিং যোৰা ৰেড কালাৰতে লৈ আহিছে এইযোৰ ৰিভিকা সিং যোৰা এইযোৰ বহুত বেছি ধুনীয়া হয় আৰু এইযোৰ ল'ব পাৰিব 2,650
2650তে চাওক কামৰ ফিনিচিং বহুত ধুনীয়া কিন্তু এইটো যোৰাযোৰ এইটো হৈছে ইয়াৰে চাদৰ আঁচলটো ইয়াতে এনেধৰণকৈ ৰাখিছে এইটো ডিজাইন থাকিব গাৰ বাবে আৰু এইটো ল'ব পাৰিব 2650 মাত্ৰ ল'ব পাৰিব 2650তে এইটো ৰেড কালাৰতে ৰিভিক আছে যোৰাযোৰ আৰু ইয়াতে দেখুৱাইটো মই ব্লাউজৰ পিচটো এইটো হৈছে ইয়াৰে ব্লাউজৰ পিচটো এনেধৰণকৈ ৰাখিছে ইমানটো ডাঙৰকৈ থাকিব ব্লাউজৰ পিচটো মাত্ৰ ল'ব পাৰিব এইটো ৰেড কালাৰতে ৰিভিক আছে যোৰাযোৰ 2650 আৰু ইয়া হৈছে এটা মেখেলাখনো আপোনালোকৰ ডিজাইনটো ইমান টুপলৈকে আছে এইটো বহুত বেছি ধুনীয়া হয় যদি এইটো ৰিভিকা সিং ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীনশ্বট মাৰি বাৰু সোনকালে অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে আৰু এইটো লৈ আহিছোঁ ৰিভিকা সিং যোৰা ৰেড কালাৰতে এইটোতো আপোনালোকে ল'ব পাৰিব 2650 2650তে এয়া হৈছে ইয়াতে চাদৰ আঁচলটো এনেধৰণকৈ ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো কৰিছে যিহেতু কাচিং যোৰা হয় মাত্ৰ ল'ব পাৰিব 2650তে এনেধৰণৰ চাদৰ আঁচলটো আৰু পটবিনি হয় সেইবাবে আপোনালোকৰ ধুনীয়াকৈ কালাৰ নাযায় আৰু বছৰটো এইটো কাপোৰ আপোনালোকে পিন্ধি থাকিব পাৰিব এইটো হৈছে ব্লাউজৰ পিছৰ কাৰণে এটা পটি লগতে ইমানটো ডাঙৰকৈ থাকিব ব্লাউজৰ পিচটো আৰু এয়া হৈছে এটা মেখেলাখনৰ ডিজাইনটো ইমানটো পলিকে কৰিছে এইটো ল'ব পাৰিব 2650তে আৰু নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আৰু এইটো ৰেড কালাৰটো ৰিভিকা সিং যোৰা এনেধৰণৰ কেছ বাছি দিয়াৰ টাইপ ডিজাইনটো অলপমান কৰিছে এইটো যোৰাযোৰ এইটো ল'ব পাৰিব 2650 2650তে এনেধৰণৰ হৈছে ইয়াতে চাদৰৰ আঁচলটো এইটো ডিজাইনত কৰিছে এইটো বহুত বেছি ধুনীয়া হয় যদি ল'ব বিচাৰে আপোনালোকে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব কাৰণ ছেম ডিজাইন যিহেতু নাথাকে মানে অলপমান হ'লেওতো বেলেগ হ'ব এটা ডিজাইন অকল এইটো ৰখা হয় সেইবাবে যদি এইটো ভাল দেখিছে বা ল'ব বিচাৰে এতিয়া অৰ্ডাৰ কৰি ল'ব 2650তে এইটো আপোনালোকে ৰেড কালাৰতে ৰিভিকা সিং যোৰাযোৰ ল'ব পাৰিব আৰু ইয়াতে দেখুৱাইটো মোৰ ব্লাউজৰ পিছৰ কাৰণে এইটো এটা চাওক পটি ৰাখিছে এইটো ব্লাউজৰ পিছৰ বাবে লগতে ইমানটো ডাঙৰকৈ থাকিব ব্লাউজৰ পিচটো মাত্ৰ ল'ব পাৰিব এইটো ৰেড কালাৰতে ৰিভিকা সিং যোৰাযোৰ 2650তে আৰু ইয়াতে আপোনালোকক দেখুৱাইটো মই মেখেলাখন এয়া হৈছে ইয়াতে মেখেলা চাওক মেখেলাখনে আপোনালোকৰ ডিজাইনটো ইমান টুপলৈকে কৰিছে মাত্ৰ ল'ব পাৰিব এইটো যোৰাযোৰ 2650তে আৰু নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ৰেড কালাৰতে এইটো মিচিং যোৰা খাই ইয়াত বিচনী খাইত কৰিছে আৰু ইয়াৰো প্ৰাইচটো কম প্ৰাইচ পাব 3450তে এইটো হৈছে ইয়াৰে চাদৰ আঁচলটো এনেধৰণৰ ইয়াতে চাদৰ আঁচলটো কৰি দিয়া হৈছে আৰু লগতে গাত কৰিছে দুটাকৈ বুটা মাত্ৰ ল'ব পাৰিব এইটো ৰেড কালাৰতে মিচিং যোৰাটো আপোনালোকে 3450তে 3450তে আৰু ইয়াতে দেখুৱাইটো মই পটি ইয়াতে এনেধৰণকৈ কৰিছে হাফ পটিকৈ ইয়াতে 7টা 6টা চাদৰ কাষৰ বাবে আৰু ইয়াৰ পৰা এটা কৰিছে এইটো ব্লাউজৰ পিছৰ বাবে আৰু এনেধৰণৰ হৈছে ইয়াৰে মেখেলাখনৰে চাওক ফুলবোৰ ইমান টুপলিকে কৰিছে এয়া হৈছে ইয়াতে মেখেলাখন মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ 3450তে আৰু নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ ব্লেক কালাৰতে এইযোৰ ডিএমচি সূতাই ৱৰ্ক কৰা হেভি এইযোৰ মিচিং যোৰা পিয়ৰ ডিএমচি সূতাই ৱৰ্ক কৰিছে এইযোৰ মিচিং যোৰাযোৰ আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলটো এনেধৰণৰ ইয়াতে চাদৰ আঁচলটো কৰিছে দুটাকৈ বিচনী খাই ৱৰ্ক কৰিছে লগতে গাত কৰি দিয়া হৈছে 4টাকৈ বুটা আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 5850 5850তে বহুতেই বেছি ধুনীয়া হয় এতিয়া স্ক্ৰীনশ্বট মাৰিব আৰু এতিয়া আপোনালোকে সোনকালে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব 5850তে এইযোৰ ব্লেক কালাৰতে ডিএমচি সূতাৰে ৱৰ্ক কৰা মিচিং যোৰাযোৰ ল'ব পাৰিব আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো লগতে ইমানটো ডাঙৰকৈ থাকিব ইয়াৰে ব্লাউজৰ পিছটো চাব পাৰে বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ ৰেডিটো কৰি ল'লে আৰু বেছি ভাল লাগিব আৰু ইয়াতে চাদৰৰ কাষৰ বাবে পটিবোৰো ফুল পটিকৈ ৰাখিছে মাল্টি কালাৰে ডিএমচি সূতাৰে ৱৰ্ক কৰা এয়া হৈছে ইয়াতে পটিবোৰ আৰু মেখেলাখন আপোনালোকক দেখুৱাইটো মেখেলাখনৰ ফুলৰ বুটাবোৰ বহুতে ওপৰলৈকে ৰাখিছে এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমান ওপৰলৈকে কৰিছে এইটো ল'ব পাৰিব মাত্ৰ 5850তে ব্লেক কালাৰতে ডিএমচি সূতাৰে ৱৰ্ক কৰা যোনটো আপোনালোকৰ কামৰ ফিনিচিংটো বহুতে বেছি ধুনীয়া আৰু তাতে মাল্টি কালাৰে ৱৰ্ক কৰিছে আৰু নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে চাপৰে বহুতে এটা ধুনীয়া কালাৰতে লৈ আহিছোঁ এইযোৰ পটবিনি চেল্ফ পাৰিটি মিচিং যোৰা লৈ আহিছোঁ যিটোৰ মাল্টি কালাৰ ৱৰ্ক কৰিছে ফুলবোৰ এয়া হৈছে ইয়াতে চাদৰ আঁচলটো খাই ইয়াতে কৰতি খাই কৰিছে অলপমান মেজেণ্টা কালাৰ টাইপ হ'ব আৰু এইটো হৈছে চেল্ফ পাৰিটো আৰু লগতে গাত কৰিছে ইয়াতে দুটাকৈ বুটা ৱৰ্ক কৰি দিয়া হৈছে এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলটো আৰু এইটো ল'ব পাৰিব আপোনালোকে 3450 কালাৰটো বিৰাটেই ধুনীয়া কালাৰ হয় আৰু এইটো কালাৰ বহুতে বেছি ভালো লাগে মাত্ৰ ল'ব পাৰিব 3450তে এইটো হৈছে ব্লাউজৰ পিছৰ কাৰণে এটা হাফ পটি লগতে ইমানটো ডাঙৰকৈ থাকিব ইয়াৰে ব্লাউজৰ পিচটো 3450তে এইটো ল'ব পাৰিব সোনকালে স্ক্ৰীনশ্বট মাৰিব কাপোৰযোৰ আৰু সোনকালে অৰ্ডাৰো কৰি ল'ব আৰু এয়া হৈছে ইয়াতে মেখেলা চাওক মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে এইযোৰ ল'ব পাৰিব আপোনালোকে 3450তে এইযোৰ যোৰাযোৰ ল'ব পাৰিব আৰু নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ৰয়েল ব্লু কালাৰতে এইযোৰ মিচিং যোৰা লৈ আহিছোঁ ঘাই ইয়াতে কৰতি খাই কৰিছে
কৰিছে কালাৰ পুৰা মাল্টি কালাৰ ৱৰ্ক কৰিছে আৰু এইটো ল'ব পাৰিব 3450 এইটো হৈছে ইয়াৰে চাদৰ আঁচলটো এইটো বহুত বেছি ধুনীয়া হয় লগতে গাত কৰিছে এনেধৰণকৈ বুটা মাল্টি কালাৰটা আৰু এইটো ল'ব পাৰিব 3450 এইটো হৈছে চাদৰৰ আঁচলটো আৰু ইয়াতে দেখুৱাইতো মই আপোনালোকক পটিবোৰ পটিয়াতে এনেধৰণকৈ কৰিছে হাফ পটিকৈ 7টা 6টা চাদৰৰ কাষৰ বাবে আৰু এটা কৰিছে এইটো ব্লাউজৰ পিছৰ বাবে আৰু মেখেলাখন মই ইয়াতে আপোনালোকক দেখুৱাইতো বাৰু এয়া হৈছে ইয়াতে মেখেলাখনো ফুলবোৰ ইমান টুপলৈকে কৰিছে এইটো ল'ব পাৰিব মাত্ৰ আপোনালোকে 3450 স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব জ্যোৎস্নাৱলী শইকীয়া লাভ আৰু লাইক দিয়া আছে থেংক ইউ আমাৰ লাইভত জইন হোৱাৰ বাবে কমেণ্ট কৰাৰ বাবে আৰু লাভ আৰু লাইক দিয়াৰ বাবেও ধন্যবাদ আৰু এতিয়ালৈ মৰ্ণিং লাইভটো ইয়াতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে লাইভটো চাই ভাল পালে আৰু বহুতখিনি সময় যিহেতু হৈ গ'ল সেইবাবে লাইভটো ইয়াতে সামৰোঁ ইভিনিং আপোনালোকক লগ পাম নিউ কালেকশ্যনৰ সৈতে আৰু আপোনালোকে হয়তো গম পাইছে আমাৰ লাইভ দুইবেলা দিয়া হয় মৰ্ণিং ইভিনিং দুইটা লাইভতে আপোনালোকে যিমান পাৰে জইন হ'বলৈ চেষ্টা কৰিব কাৰণ বেলেগ বেলেগ কাপোৰ দেখুওৱা হয় কালেকশ্যনসমূহ বেলেগ বেলেগ হয় গতিকে দুইটা লাইভতে আপোনালোকে জইন হ'ব আৰু যদি আমাৰ কালেকশ্যনসমূহ চাই ভাল পাইছে তেন্তে যদি পেজটো ফ'ল' কৰা নাই নিশ্চয় ফ'ল' কৰি ৰাখিব যাতে ৰেগুলাৰ এনেধৰণৰ ধুনীয়া ধুনীয়া কালেকশ্যনসমূহ চাবলৈ আপোনালোকে পাই থাকে আৰু যদি বেলেগ কিবা চাব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাই থ'ব ইভিনিং লাইভত দেখুৱাই দিম নহ'লে বা আপোনালোকে আমাক হোৱাটছএপত গৈ যোগাযোগ কৰিব তাত আপোনালোকক মই ফটো চটো যদি লাগে তেতিয়াহ'লে ফটো চটো দি দিম মই কাপোৰৰ আৰু যদি কিবা আপোনালোকক সুধিব লগাও থাকে বা কাপোৰবোৰ অৰ্ডাৰ কৰিবলৈ বিচাৰে তেতিয়াহ'লে স্ক্ৰীণত দিয়া নাম্বাৰটো আছে তাত গৈ আমাক অৰ্ডাৰ কৰিব যদি জোখ মাপো জানিব বিচাৰে তাতে আমি আপোনালোকক সকলোবোৰ জোখ মাপ লগতে সকলোবোৰ ডিটেইলছ তাতে জনোৱা হ'ব আৰু এতিয়ালৈ ইয়াতে সামৰোঁ আকৌ এবাৰ ধন্যবাদ লগতে নমস্কাৰ